মোৰ চেনেলটো পুনৰবাৰ আপোনালোকক স্বাগতম জনাই আজি মই এটি সুন্দৰ ভিডিঅ' লৈ পুনৰবাৰ আপোনালোকৰ ওচৰত উপস্থিত হৈছোহি। এয়া মই আজি বনালোঁ আলু দম মই বনাবলৈ এয়া ল'লোঁ আলু কেইটামান লৈ মই বাকলি গুচাই সুন্দৰকৈ ধুই পখালি লৈ পিঁয়াজ নহৰু আৰু দুটা বিলাহী লৈছোঁ আৰু এয়া বিলাহীৰ পেষ্ট, পিঁয়াজৰ পেষ্ট আৰু আদা ৰচুনৰ পেষ্ট মই ৰেডি কৰি ল'লোঁ। তাৰপিছতে মই মছলা বেছি ইউজ নকৰোঁ, মছলাখিনি মই ৰেডি কৰি ল'ম। 2 চামুচ ডাঙৰ চামুচেৰে দৈ দিলোঁ, হালধি দিলোঁ। তাৰপিছতে মই দিম আমচুৰ পাউডাৰ, অকণমান মই আমচুৰ পাউডাৰ দি দিছোঁ। তাৰপিছতে ইয়াত মই বৰ বিশেষ মছলা নিদিওঁ ক'লোৱেই। তাৰপিছতে দিছোঁ কাশ্মীৰী মিৰ্চ পাউডাৰ, এইখিনি মই সুন্দৰকৈ মিলাই ল'ম। অতি সুন্দৰ ৰেচিপি আপোনালোকক আজি দেখুৱাবলৈ লৈছোঁ, বহুত ভাল লাগিব, আপোনালোকে চাই যাব। আলুখিনি মই এনেদৰে কচি লৈছোঁ যাতে মছলাখিনি সোমাই যায়। তাৰপিছতে মই এখন কেৰাহীত তেল দি আলুখিনি মই ফ্ৰাই কৰি ল'ম। আলুখিনি হাফ ফ্ৰাই হোৱাৰ পিছত মই আকৌ নমাই মই লেয়াৰ দিম। গতিকে এয়া লেয়াৰখিনি বনাবৰ বাবে মই দিলোঁ বেচন ডাঙৰ চামুচেৰে 2 চামুচ আৰু তাতে মই দি দিছোঁ নিমখ, হালধি আৰু কাশ্মীৰী মিৰ্চ। এইখিনি মই হ'বৰ বাবে এনেদৰে ফ্ৰাই কৰিছোঁ। গতিকে লাহে লাহে মই লুটিয়াই দিছোঁ আৰু দেখিবলৈ সুন্দৰ লাগিব আৰু খাবলৈও বেলেগ এটা সোৱাদ আহিব। সেয়েহে মই বেচনৰ লেয়াৰ দি বনাইছোঁ। চামুচ জিৰা পাউডাৰ দি দিলোঁ। আপোনালোকক মই আগতেই কৈছোঁ, মই বিভিন্ন ধৰণৰ বেলেগ ইয়াত মছলা ইউজ নকৰোঁ। আৰু আগতে মই যিখিনি দৈৰ সৈতে মই যিখিনি মছলা তৈয়াৰ কৰিছিলোঁ এইখিনি মই ইয়াতে ঢালি দিলোঁ। তাতো মই বিশেষ দিয়া নাছিলোঁ, মাত্ৰ কাশ্মীৰী মিৰ্চ দিছিলোঁ কালাৰটো আহিবৰ বাবে আৰু হালধি আৰু নিমখ দিয়া হৈছিলে। এতিয়া মই সুন্দৰকৈ লৰাই এইখিনি অলপমান দেৰি 2 মিনিটমান মই সিজিবলৈ দিম আৰু মছলাৰ যিটো কেঁচা গোন্ধ আঁতৰিবলৈ দিম। তাৰপিছতে মই দি দিছোঁ ইয়াত কচুৰি মেথি, সুন্দৰকৈ মিলাই ল'লোঁ। অতি সহজ ৰেচিপি, আপোনালোকে বনাই ট্ৰাই কৰি চাব, বহুত ভাল লাগে, খাবলৈ ভাল লাগে। আমচুৰ পাউডাৰ দিছোঁ সেইকাৰণে অলপমান টেঙা ভাৱ হ'ব, খাবলৈ বহুত ভাল হ'ব। আকৌ মই যিখিনি বেচনৰ লেয়াৰৰ কাৰণে বনাইছিলোঁ অলপ থাকি গৈছিলে, এইখিনি মই ৰৈ গৈছিলে কাৰণে আকৌ ইয়াতে দি দিলোঁ। এতিয়া মই ইয়াতে আলু ফ্ৰাই কৰি লোৱা আলুখিনি দি দিলোঁ। অতি সহজ নহয়নে? অতি সহজতে বনাই দিলোঁ মই আপোনালোকক আলুৰ দম। খাবলৈ বহুত ভাল লাগে, ৰুটিৰ লগতো খাব পাৰে। আচলতে আজি নিৰামিষ আছিলে, আমি সোমবাৰে একচুৱেলি নিৰামিষ, সেইকাৰণে আজি মই আলু দম বনাইছিলোঁ। গতিকে শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। তাৰপিছতে মই গৰম পানী কৰি থৈছিলোঁ, গৰম পানী মই নিজৰ প্ৰয়োজন অনুসৰি গৰম পানী দি দিলোঁ। আৰু বেছি জুলীয়া কৰিলে ভাল নালাগিব, অলপ গ্ৰেভি কৰিলেহে ভাল লাগে। সেয়েহে মই এটা আন্দাজ কৰি মই নিজৰ জোখত মই পানীটো দি দিলোঁ। ভাল লাগিছে নহয় জানো? আৰু দেখিছে যেনেকৈ, সঁচাকৈ খাবলৈ বহুত ভাল লাগে। এতিয়া মই কেইখিলামান নৰসিংহৰ পাত দি দিম, এটা সুন্দৰ ফ্লেভাৰ আহিবৰ কাৰণে নৰসিংহৰ পাত মই দি দিলোঁ। আৰু অকণমান দেৰি মই সিজিলেই, কিন্তু আলুৰ ভিতৰত মছলাটো সোমাবৰ বাবে মই ৰাখি দিম আৰু মই সোৱাদ অনুসৰি দি দিলোঁ নিমখ। এতিয়া মই মিলাই দিম। অতি সহজতে হৈ গ'ল মোৰ আলু দম। শ্বেয়াৰ কৰিব অলপ দেৰি কাৰণে মই 2 মিনিটমানৰ কাৰণে ঢাকোন মাৰি ৰাখিলোঁ।
মোৰ ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এয়া অতি সুন্দৰ আলুদম আপোনালোকলৈ আগবঢ়ালোঁ আৰু পুনৰ আপোনালোকক নতুন নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি দিলোঁ আৰু ইমান দেৰি ধৈৰ্য্যৰে মোৰ এই সুন্দৰ আলুদমৰ ৰেচিপিটো চাই থকাৰ কাৰণে সকলোলৈকে ধন্যবাদ জনাই আজিলৈ আহোঁ।